গুড মৰ্ণিং লিডাৰ্ছ, গুড মৰ্ণিং। মই আজি আপোনালোকৰ লগত কথা পাতিব ওলাইছোঁ। মই জোৰাণ আলী, প্ৰফেশ্যনেল হেল্থ কোচ। আজি আমি কথা পাতিম কাষ্টমাৰ্ছ ফানেল সম্পৰ্কে। দিছ ইজ দ্য ফাউণ্ডেশ্যন অফ বিজনেছৰ এইটো এটা ফাউণ্ডেশ্যন। চ' বন্ধুসকল, চুঙা পদ্ধতিৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। চুঙা পদ্ধতি কি আৰু কিয় এই বিষয়ে আজি আলোচনা কৰিবলগীয়া হ'ল। চ' চুঙাটো আমি দেখা পাওঁ যে আচলতে চুঙাটোৰ যিটো প্ৰথম ভাগ, সেই প্ৰথম ভাগটো কি থাকে, বহল থাকে। আৰু চুঙাটোৰ একেবাৰে যিটো তাৰ যিটো মানে লাষ্ট পাৰ্ট, সেইটো কি থাকে, একেবাৰে কি থাকে, জোঙা থাকে। চ' ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে? ইয়াৰ দ্বাৰা এইটো ক'ব বিচাৰিছে যে আমি এই কাষ্টমাৰক চুঙাৰ লগত তুলনা কৰি পেলাই এই কথাটো আলোচনা কৰিব বিচাৰিছোঁ। চ' বন্ধুসকল, নিশ্চয় ছাছপেক্ট। প্ৰথমে কাষ্টমাৰৰ কি হয়, কাষ্টমাৰৰ 7টা নাম আছে। শুনি পেলাই আচৰিত হ'ব আপোনালোকে, কাষ্টমাৰৰ 7টা ভিন্ন ভিন্ন নাম আছে। চ' তাৰে এই চুঙা পদ্ধতি কাষ্টমাৰ্ছ ফানেল, তাৰ থ্ৰুদি আমি জানিব বিচাৰিছোঁ। চ' বন্ধুসকল, এই কাষ্টমাৰ্ছ ফানেলৰ প্ৰথম নামটো হ'ব মানে কি, ছাছপেক্ট। কাষ্টমাৰৰ প্ৰথম নামটো হ'ল ছাছপেক্ট। কাষ্টমাৰে কি কৰে, সন্দেহ কৰে। কাষ্টমাৰৰ কি থাকে, অন্তৰত ভয় থাকে। কাষ্টমাৰৰ শংকা থাকে। কাষ্টমাৰৰ এটা থ্ৰেট থাকে। চ' চুঙাটোৰ যেনেকৈ প্ৰথম ভাগটো বিৰাট বহল, তাতে আমি বহুত কষ্ট কৰিবলগীয়া হয়। সেই জেগাটোত যেতিয়ালৈকে আমি ছাছপেক্টটো দূৰ কৰিব পৰা নাই, যেতিয়ালৈকে আমি ছাছপেক্টটো ভাঙিব পৰা নাই, তেতিয়ালৈকে সেই কাষ্টমাৰজন কাষ্টমাৰ নহয়। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে। চ' চুঙাটোৰ প্ৰথম ভাগটো হ'ল বহল, আকৌ শেষৰ ভাগটো হ'ল একেবাৰে জোঙা। চ' ইয়াৰ দ্বাৰা আমি কি বুজাব বিচাৰিছোঁ? ইয়াৰ দ্বাৰা কাষ্টমাৰ যেতিয়া আমাৰ বিজনেছত আহে, যিকোনো ক্ষেত্ৰত যেতিয়া কাষ্টমাৰ হয়, কাষ্টমাৰ মানে ক্ৰেতা। চ' ক্ৰেতাৰ অন্তৰত কি থাকিব, সন্দেহ থাকিব। ক্ৰেতাৰ অন্তৰত কি থাকিব, ভয় থাকিব। সেই ভয়টো হ'ল বিৰাট ডাঙৰ এটা ভয়। চ' সেইখিনিত আমি বহুত কষ্ট কৰিবলগীয়া হয়। আৰু সেই কষ্টখিনি যদি আমি কৰিব পাৰিছোঁ, তেতিয়া পিছৰ পৰ্যায়খিনি আমাৰ কাৰণে কি হ'ব, বহুতে সহজ হ'ব। চ' বন্ধুসকল, ইয়াৰ পিছত কাষ্টমাৰৰ দ্বিতীয় নম্বৰ নামটো হ'ল প্ৰস্পেক্ট। ছাছপেক্টৰ পৰাই কি হ'ব, প্ৰস্পেক্ট হ'ব। প্ৰস্পেক্ট তেতিয়াই হ'ব যেতিয়া আপুনি ছাছপেক্ট দূৰ কৰিব পাৰিম। যেতিয়া আমি কাষ্টমাৰৰ ছাছপেক্টখিনি, অবভিয়াছলি বিজনেছত যিকোনো বস্তু কিনাৰ আগতে আমাৰ কি থাকিব, নুশুনা বস্তুটোৰ বিষয়ে যেতিয়া আমি জানিম, যেতিয়া আমি শুনিম, নিশ্চয় আমাৰ সন্দেহ জগাটো স্বাভাৱিক। চ' এই কাষ্টমাৰৰ ছাছপেক্টক আমি যেতিয়া ভংগ কৰিব পাৰিম, তাৰ পিছৰ পৰ্যায়টো হ'ব প্ৰস্পেক্ট। প্ৰস্পেক্ট আৰু কাষ্টমাৰৰ মাজত অলপ পাৰ্থক্য আছে। চ' বন্ধুসকল, ইও এটা কাষ্টমাৰৰে নাম। নিশ্চয় ধৰিব পাৰিছে, প্ৰস্পেক্টটো তেতিয়া হ'ব যেতিয়া ছাছপেক্ট দূৰ হ'ব। তেতিয়া প্ৰস্পেক্টজনে আপোনাৰ ক্ল'জ কণ্টেক্টত আহিব, আমাৰ ক্ল'জ কণ্টেক্টত আহিব। প্ৰস্পেক্টজনে সেই বস্তুটো জনাৰ কাৰণে আগ্ৰহী হ'ব। প্ৰস্পেক্টে সেই বস্তুটো বুজাৰ কাৰণে আগ্ৰহী হ'ব। প্ৰস্পেক্টে সেই বস্তুটোৰ জনাৰ কাৰণে আমাৰ ফোন নম্বৰ ল'ব, আমাৰ হোৱাটছএপ নম্বৰ ল'ব, নাইবা আমাৰ ইমেইল এড্ৰেছ ল'ব। যেতিয়া তেখেতৰ প্ৰথম পৰ্যায়ত আমি কষ্টটো কৰিব পাৰিম। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব, এই প্ৰস্পেক্টে গৈ পেলাই কি হ'ব, কাষ্টমাৰ হ'ব। চ' দিছ ইজ দ্য থাৰ্ড ষ্টেজ অফ কাষ্টমাৰ। দিছ ইজ দ্য এনাদাৰ নেম অফ কাষ্টমাৰ। ফাৰ্ষ্ট অফ অল ছাছপেক্ট, দেন প্ৰস্পেক্ট, দেন কাষ্টমাৰ্ছ। চ' এই কাষ্টমাৰৰ কি থাকে, বাইং কেপাচিটি থাকে। কাষ্টমাৰ হেজ দ্য ডিচিশ্যন মেকিং পাৱাৰ। চ' আমি কাৰ লগত কথা পাতি আছোঁ, কোনজন ব্যক্তিৰ লগত কথা পাতি আছোঁ? কাষ্টমাৰ হেজ বাজেট। যাৰ হাতত বাজেট আছে, আমি চাই চিতি কথা পাতিব লাগিব। যাৰ ডিচিশ্যন মেকিঙে নাই, যাৰ কিনাৰ কোনো ক্ষমতাই নাই, তাৰ লগত আমি প্ৰস্পেক্টিং কৰিও কোনো লাভ নহ'ব আৰু ছাছপেক্টিং কৰিও কোনো লাভ নহ'ব। চ' যিয়ে নহওক, চ' আমি
কাষ্টমাৰৰ এই বাজেটৰ ভিতৰত থাকিব, বাজেটিং পাৱাৰ থাকিব, বাইং পাৱাৰ থাকিব আৰু কিনাৰ যিটো ক্ষমতা থাকিব। চ' সেইটো হ'ব আচল কাষ্টমাৰ। নেক্সট ইয়াৰ পিছত কাষ্টমাৰৰ আন এটা নাম হ'ব ৰিপিটেড কাষ্টমাৰ। কাষ্টমাৰটো এবাৰ বস্তু কিনাৰ পিছত সেই বস্তুটোৰ মাজত যদি কোনো ধৰণৰ ভুল ত্ৰুটি আছে তেনেহ'লে আমি কাষ্টমাৰটো কি চিৰজীৱনৰ কাৰণে হেৰাই পেলাম। যদি বস্তুটো খাই পেলাই ভাল পাইছে, আমি যদি সঁচাকৈ ভাল বস্তু দিব পাৰিছোঁ, তেনেহ'লে এইটো আমাৰ কাৰণে কি হ'ব, কাষ্টমাৰটো ফ্ৰিকুৱেণ্টলি মানে বাৰে বাৰে আমাৰ ওচৰত আহি থাকিব। ডেট কাষ্টমাৰ উইল ক্ৰিয়েট আৱাৰ বিজনেছ, ডেট কাষ্টমাৰ উইল গিভ BB, ডেট কাষ্টমাৰ উইল গিভ আছ PB এণ্ড বিজনেছ ভলিউম। চ' এই 4 নম্বৰ কাষ্টমাৰৰে আৰু এটা নাম হ'ব ৰিপিটেড কাষ্টমাৰ্ছ। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে শুনি পেলাই ভাল লাগি আছে, জানি পেলাই ভাল লাগি আছে। নিশ্চয় এই 4 নম্বৰ প্ৰচেছটোৰ নাম হ'ব ৰিপিটেড কাষ্টমাৰ্ছ। যদি আমি ৰিপিট কৰিব পৰা নাই, দেন ইট ইজ আনএবল টু গ্ৰ'থ ইন বিজনেছ। বিজনেছত আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। চ' কাষ্টমাৰক আমি কি কৰিব লাগিব, ৰিপিটেড কাষ্টমাৰ বনাব লাগিব। এটা কাষ্টমাৰে আমাৰ ওচৰত 1000 বাৰ আহিব লাগিব, দেন উই কেন বুম ইন দ্য বিজনেছ। বন্ধুসকল, ইয়াৰ পিছৰ 5 নম্বৰ পইণ্টটো জানি পেলাই নিশ্চয় আপোনালোকে সুখী হ'ব যে লয়েল কাষ্টমাৰ। কাষ্টমাৰ এটাই যেতিয়া বস্তু এটা কিনাৰ পিছত তেখেতে মানসিক শান্তি আৰু যি সন্তুষ্টি পাব, সন্তুষ্টি পোৱাৰ পিছত টোটেলি ছেটিছফেকশ্যন যেতিয়া হ'ব, পূৰ্ণ আত্মসন্তুষ্টি যেতিয়া পাব, তেতিয়া সেই কাষ্টমাৰটোৱে কি হ'ব, শ্ৰেয় কৃতজ্ঞ কাষ্টমাৰ। এই কাষ্টমাৰজনে এই প্ৰডাক্টটোৰ বাহিৰে বা সেই দোকানটোৰ বাহিৰে বা সেই দোকানীজনৰ বাহিৰে কোনো বস্তুই কিনিবলৈ কোনোবাই 1000 বাৰ বুজালেও তেওঁৰ পৰা নিকিনে। দিছ ইজ দ্য বিহেভিয়াৰ অফ দ্য কাষ্টমাৰ্ছ। চ' দিছ বিহেভিয়াৰ ইজ ন'ন এজ দ্য লয়েল কাষ্টমাৰ্ছ। সেই কাষ্টমাৰটো আমাৰ কাৰণে কি হ'ব, কৃতজ্ঞ, চিৰ কৃতজ্ঞ, লয়েল। সেই কাষ্টমাৰজনে আমাৰ বাহিৰে নাইবা আপোনাৰ বাহিৰে নাইবা আপোনাৰ প্ৰডাক্টৰ বাহিৰে আন কোনো প্ৰডাক্ট কিনাৰ কাৰণে আগ্ৰহী নহয়। চ' তেনেকুৱা কাষ্টমাৰ আমাৰ প্ৰয়োজন হয়নে বাৰু? ইয়েছ, নিশ্চয়। তেনেকুৱা কাষ্টমাৰ যদি আমি বনাব পাৰিছোঁ, নিশ্চয় আমাৰ বিজনেছত কি হ'ব, গ্ৰ' হ'ব। ইয়াৰ পিছত বন্ধুসকল, কাষ্টমাৰৰ আন এটা নাম নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, সেইটো হ'ব ব্ৰেণ্ড প্ৰমোটাৰ। চ' বিজনেছ ইজ ৰান বাই মাউথ পাব্লিচিটি। বিজনেছ চলে মানুহৰ মুখৰ দ্বাৰাই। মুখৰ কথাটো এজনে গৈ পেলাই যেতিয়া 10জন মানুহক ক'ব, 10জন মানুহে গৈ পেলাই যেতিয়া 100জন মানুহক ক'ব, 100জন মানুহে গৈ পেলাই যেতিয়া 1000 মানুহক ক'ব, দেন ইট উইল বি এ ব্ৰেণ্ড প্ৰমোটাৰ। চ' মানুহৰ মুখৰ যি পাব্লিচিটি, সেই পাব্লিচিটিটোক আমি কি কৰিব নোৱাৰি বন্ধুসকল, নুই কৰিব নোৱাৰি। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে মাউথ পাব্লিচিটি ইজ দ্য বেষ্ট পাব্লিচিটি এণ্ড পিপুল বিকাম দ্য কাষ্টমাৰ উইল বিকাম দ্য ব্ৰেণ্ড প্ৰমোটাৰ্ছ। চ' কাষ্টমাৰে আমাৰ কাৰণে কি হ'ব, 6 নম্বৰ কাষ্টমাৰজনৰ নাম হ'ব, এটাই কাষ্টমাৰ, তেখেতৰ নাম কেনেকৈ চেঞ্জ হৈ আছে। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এই কাষ্টমাৰটোৱে আপোনাৰ কাৰণে কি হ'ব, ব্ৰিলিয়েণ্ট কাষ্টমাৰ হ'ব। এই কাষ্টমাৰজনে আপোনাৰ বিজনেছ কি কৰিব, ৰান কৰাত সহায় কৰিব। এই কাষ্টমাৰজনে আপোনাৰ ভাগ্যৰ চকা খুলি দিব। চ' ডেট কাষ্টমাৰ ইজ ন'ন এজ ব্ৰেণ্ড প্ৰমোটাৰ। চ' আপোনাৰ প্ৰডাক্টক প্ৰমোট কৰি আছে, আপোনাৰ প্ৰডাক্টৰ বিষয়ে বিভিন্ন জেগাত কৈ আছে, আপোনাৰ প্ৰডাক্টৰ গুণাগুণ তেখেতে গাই আছে। চ' ডেট কাষ্টমাৰ্ছ উইল বি দ্য ব্ৰেণ্ড কাষ্টমাৰ্ছ। চ' ইয়াৰ পিছৰ 7 নম্বৰ কাষ্টমাৰৰ আন এটা নাম হ'ব বন্ধুসকল, এইটো হ'ব ব্ৰেণ্ড এডভকেচি। চ' এডভকেচি মানে হ'ল আমি কেতিয়াবা ওকালতি কৰোঁ। চ' ওকালতি মানে কি, আমি যেতিয়া বস্তু এটাৰ বিষয়ে কোনোবাই নেগেটিভ কৈ আছে, সেইটোৰ বিষয়ে যেতিয়া আমি পজিটিভ কনভাৰ্চেশ্যন কৰিম, সেইটো গৈ পেলাই আমাৰ কাৰণে কি হ'ব, যে ব্ৰেণ্ড এডভকেচি। মানুহৰ দ্বাৰা কি, মানুহৰ ছ'চিয়েল এডভকেচি ইজ দ্য বেষ্ট এডভকেচি। চ' বিজনেছত কি থাকে, ব্ৰেণ্ড এডভকেচি থাকে। চ' বন্ধুসকল, নিশ্চয় এই চুঙা পদ্ধতিৰ পৰা আমি যি কাষ্টমাৰ্ছ ফানেল, দিছ ইজ দ্য ফাউণ্ডেশ্যন অফ দ্য বিজনেছ, এইটো বিজনেছৰ আধাৰ বুলি কোৱা হৈছে। এই চুঙা পদ্ধতিটোক যদি আমি জানি পেলাই
আৰু এইটো যদি আমি বিজনেছৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰোঁ, that theory will be the best effective theory, and this theory is given in the name of কাষ্টমাৰ্ছ ফানেল। চ' নিশ্চয় শুনি পেলাই ভাল পালে, আৰু এইখিনি বস্তু যেতিয়া আমি বিজনেছত এপ্লাই কৰিম, নিশ্চয় বন্ধুসকল আমি আগবাঢ়ি যাব পাৰিম। ধন্যবাদ। এইখিনি কথা কৈ আপোনালোকৰ পৰা মই জোৰাণ আলিয়ে প্ৰফেশ্যনেল হেল্থ কোচ পৰা আজি এইখিনি কথা কৈ বিদায় ল'ব বিচাৰিছোঁ। থেংক ইউ। গুড মৰ্ণিং টু অল।